তুমি জেবি কলেজৰ লগতে কানেক্ট য়েছ মই এতিয়াও কলেজ যাওঁ বিবৰটো যাওঁ মই তাৰপিছত ইয়াত ওলাই অহাৰ পিছত মানে বেলেগ হৈ গ'ল মানে মাহঁতে ভয় খাইছে মায়ে সদায় মানে মায়ে মৰালৈকে মোক কৈ থাকিলে তই বি এছ চিটো দে তেতিয়া মই জুবিন গাৰ্গ হৈ গ'লোঁ তাৰপিছত মই বোলো মা why should I need it now মই এটা কাম কৰি আছোঁ I'm working like hell মাহঁতেতো গম নাপাব মই কেনেকৈ কাম কৰোঁ ডেইলি ৰাতি যে মই 2-3টা গান কৰি আছোঁ 4টা 5টা সেইটো মানে পিছত ইয়াত দেখাৰ পিছতহে এতিয়া তুমি ক'ত আছিল ন তুমি যেতিয়া ইয়াত কাম কৰি আছা মা তেতিয়া ক'ত আছে মা তেতিয়া যোৰহাট মাহঁত যোৰহাটত থাকে মই ইয়াত মই ষ্টুডিঅ'তে থাকোঁ বেছিকৈ মাৰ লগত তোমাৰ সম্পৰ্কটো কেনে আছে না শ্বি ৱাজ মাই ফাৰ্ষ্ট টিচাৰ প্ৰথম গান শিকাইছিলে আৰু তই নিজে গাইছিল নেকি শ্বি ৱাজ এ গুড ছিংগাৰ ভাল গাইছিলেও ভাল এক্টিঙো কৰিছিলে সেইটো আমাৰ গোটেই ব্লাডত মানে গোটেই সেইটো উপায় নাই আৰু প্ৰফেশ্যনেল নহয় একো কৰা নাই প্ৰথম গান শিকাইছে হাৰমনিয়ামখন এইটো আছে হাৰমনিয়ামখনৰ বয়স হৈছে 90 years কাৰ আছিলে এইখন মাৰ ককাকৰ আছে তোমাৰ লগত এতিয়া মোৰ ষ্টুডিঅ'ত আছে চলাব পাৰি পাৰি অঁ ধুনীয়াকৈ বাজে মই এতিয়াও বজাওঁ গানত বাপৰে চ' শ্বি ৱাজ ঘৰৰ পৰা মই একো হেৰি পোৱা নাই মানে দেউতাইতো একো নকয় দেউতাই গম পালে ই আৰু মিউজিকতে যাব মায়ে খালি বি এছ চিটো মানে পাছ কৰিবলৈ কৈ থাকে কাৰণ তেতিয়া আকৌ এইটো আছিল নহয় আকৌ দিদিও নি অহা বছৰ বি এছ চিটো অঁ BSc নিদিবা মোৰ ল'ৰাটো ড্ৰপ আউট হয় চিন্তা নকৰিব যি মিউজিচিয়ানে পঢ়িব পৃথিৱীৰ বহুত ডাঙৰ মানুহ কিন্তু ড্ৰপ আউট হয়